বন্ধুসকল, আজি আমি ক্লাছ 10 বাস্তৱ সংখ্যা প্ৰথম অধ্যয়নৰ অনুশীলনী 1.1 3 নম্বৰ কুৱেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে তোমালোকে দেখা পাইছা যে ইয়াতে লিখা আছে কি 616 সদস্যৰ এটা সৈন্য বাহিনী গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদমৰ খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সময়ত সাংখ্যিক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতা সংখ্যাটো কি হ'ব? ইয়াতে কৈছে যে যদি কুৱেশ্যনটো আমি বুজিবৰ কাৰণে চেষ্টা কৰোঁ তেনেহ'লে ভাবি ল'বা তোমালোকে যেনেকৈ 15 আগষ্ট বা 26 জানুৱাৰীৰ দিনা যেনেকৈ এই আৰ্মি বা পুলিচ যিগিলা চলজাৰ বুলি কোৱা হয় এইবিলাক মানুহবিলাক বা আৰু যিগিলা NCC বুলি কয় এইখিনি মানুহগিলাই স্বাধীনতা দিৱসৰ কাৰণে সিহঁতে এটা দল বান্ধি মাৰ্চ পাছটো বুজি পাইছা? এই মাৰ্চ পাছটো কৰে। এই মাৰ্চ পাছটো কৰোঁতে ইয়াতে কৈছে যে 32 জনী এটা গোট আছে, মানে 32 জন মানুহ আছে। সিহঁতে এটা সৈন্য বাহিনী দল এটা বনাব আৰু ইমান এটা সদস্য কিমান 32টা গোট আছে আৰু 616টা সদস্য আছে। এতিয়া এই 32টা গোটে 616টা যদি সদস্য থাকে কিমানটাকে লাইন হ'ব সেই লাইনটো ইয়াতে ওলাব দিছে। ঠিক আছে, এইটো কুৱেশ্যনটো যেতিয়া তোমালোকে বুজি পালা এতিয়া আমি এনচাৰটো কৰিবৰ কাৰণে চেষ্টা কৰোঁ। পোনপ্ৰথমে আমি লিখি ল'লোঁ প্ৰশ্ন দিয়া মতে যে দিয়া আছে সদস্যৰ সংখ্যা 616 জন আৰু গোটৰ সংখ্যা দিয়া আছে 32টা। তেনেহ'লে ইউক্লিড কলন বিধি মতে আমি চৰ্তটো জানো যে A=BQ + R। তেনেহ'লে এই চৰ্ত মতে ইয়াতে আকৌ আৰৰ মান কি হ'ব পাৰে তাৰ কাৰণে এটা কণ্ডিশ্যন দিয়া আছে যে 0তকৈ Rটো ডাঙৰ হ'ব পাৰে বা 0ৰ সমান হ'ব পাৰে, কিন্তু Rতকৈ B2 ডাঙৰ হ'ব আৰু বা সমান হ'ব পাৰে। ঠিক আছে, কিন্তু আৰৰ মানটো কেতিয়াও Bতকৈ ডাঙৰ হ'ব নোৱাৰিব, এইটো কণ্ডিশ্যন দিয়া আছে। আৰু এতিয়া আমি কি পালোঁ? সংখ্যা দুটা পালোঁ কি 616 আৰু 32। ইয়াতে এই দুটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যাটো ডাঙৰ? ইয়াত তোমালোকে দেখা পাইছা যে 616টো ডাঙৰ, তাৰ কাৰণে চিম্বলটো এনেকুৱা দিলোঁ যে এইটো সংখ্যাটো এইটো সংখ্যাতকৈ ডাঙৰ। এতিয়া আমি এই সংখ্যাটোৰ আমি এই ইউক্লিড কলন বিধিৰ মতে আমি উত্তৰটো ওলাবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে গাইজ, এতিয়া আমি ধৰি ল'লোঁ যে ধৰা হ'ল ডাঙৰ সংখ্যাটো, যিটো আমি ডাঙৰটো পাম এই ডাঙৰ সংখ্যাটোৰ মান হ'ব A বুলি ধৰি ল'ম। এইটো মানটো কিমান দি আছে? 616। আৰু যিটো সৰু সংখ্যাটো পাম এই সৰু সংখ্যাটো মান B বুলি ধৰিম আৰু এইটো হ'ব 32। এতিয়া আমি যেতিয়া আমি A আৰু B পাই গ'লোঁ তেনেহ'লে এই Aক B-ৰে হৰণ কৰিম, হৰণ কৰোঁতে আমি Q আৰু R মানটো পাই যাম। এতিয়া চাই থাকা তোমালোকে, ইয়াতে আমি অংকটো কৰি দেখাই দিলোঁ যে যদি 616 যদি 32ৰে হৰণ কৰোঁ তেনেহ'লে কেইবাৰ যাব? ফাৰ্ষ্টত এই দুটা সংখ্যা আছে কাৰণে এইটো দুটা সংখ্যা ল'ব লাগিব যে 61 32 কেইবাৰ যায়? এবাৰ যায়। এবাৰ দিওঁতে 32টো 61ৰ পৰা বিয়োগ কৰি দিলোঁ, কিমান হ'ল? 29। কেনেকৈ হ'ল? ইয়াতে 1ৰ পৰা 2 নাযায় সেইকাৰণে এক ধাৰত ল'লোঁ 11, 11ৰ পৰা 2 গ'লে 9, ইয়াত থাকিল 5, এক ধাৰত লৈছিলোঁ সেইকাৰণে 5 থাকি গ'ল, 5ৰ পৰা 3 গ'লে 2, 29 হ'ল। আৰু এই ওপৰত 6টো আছে এই 6টো নমাই দিলোঁ 296 হ'ল। এই 296ৰ ভিতৰত আকৌ 32টো কেইবাৰ যায়? যদি 9 বাৰ দিওঁ তেনেহ'লে এই 32ৰ যদি 9 বাৰ দিওঁতে 2 ডাবল 8 পোৱা যাব। 2 ডাবল 8 পোৱাৰ পিছত এইখিনি আমি বিয়োগ কৰোঁতে 6ৰ পৰা 8 নাযায় সেইকাৰণে এক ধাৰত ল'ম 16 হ'ল, 16ৰ পৰা 8 গ'লে 8 থাকে। এতিয়া থাকিল ইয়াতে 8ৰ পৰা 8 গ'লে 0, 2ৰ পৰা 2 গ'লে 0, তেনেহ'লে আমাৰ আৰৰ মানটো কিমান পালোঁ? 8। আৰু A কিমান আছিল? 616। আৰু Q কিমান পালোঁ? 19। আৰু 32 কি? B বুলি। এতিয়া তোমালোকে গম পাইছা। এতিয়া এই ভেলুখিনি আমি এই ইউক্লিড কলন বিধি মতে পাতি দিম পোনপ্ৰথমে। এতিয়া চোৱা, আমি এই কণ্ডিশ্যনটো যিটো দিয়া আছিল A=BQ + R সেইমতে আমি যেতিয়া এই হৰণ কৰোঁতে আমি পালোঁ, ইয়াত যেনেকৈ পালোঁ হৰণ কৰোঁতে এই ফৰ্মেটত এতিয়া আমাৰ এৰ মানটো পাই গ'লোঁ। এতিয়া Q আৰু R মান কিমান? 8 আৰু Q ৰ মান 19। এইখিনি আমি ভেলুটো ইয়াতে বহাই দিম। এইটো 19 যিটো Q ৰ মান কিমান আছিল? 19 আৰু R ৰ মান কিমান আছিল? 8। যিখিনি প্লাছ আছিল পূৰণ আছিল সেইমতে আমি লিখি পেলাই এইখিনিত সমাপ্ত কৰিলোঁ। তাৰপিছত নেক্সট ষ্টেপটো আমি কৰিব কাৰণে চেষ্টা কৰিম। তোমালোকক মই আগৰ ভিতৰতো কৈছোঁ যে যেতিয়া ইউক্লিড কলন বিধি ব্যৱহাৰ কৰিম তেতিয়া দ্বিতীয় নম্বৰ ষ্টেপত বিৰ মানটো গৈ পেলাই এৰ পজিশ্যনটো লয় আৰু আৰৰ মানটো গৈ পেলাই বিৰ পজিশ্যন লয়। সেইমতে আমি এই বিৰ মানটো লৈ এৰ পজিশ্যনটো দি দিলোঁ আৰু এই আৰৰ মান যিটো 8 দিয়া আছে এইটো যাই পেলাই বিৰ পজিশ্যনত দি দিলোঁ। এতিয়া আমি এই 8ৰে 32ক হৰণ কৰিম কেইবাৰ যায়, তাৰপিছত আমি Q আৰু আৰৰ মানটো ওলাম। ঠিক আছে, এতিয়া চোৱা আমি হৰণ কৰি দেখাই দিলোঁ যে 8ৰে 32ৰ ভিতৰত 4 বাৰ যায়, তেনেহ'লে 32ৰ তলত 32 লিখি দিলোঁ। এতিয়া বিয়োগ কৰোঁতে 0 পালোঁ, তেনেহ'লে আৰৰ মানটো 0 পালোঁ, এৰ মানটো 32 পালোঁ আৰু Q ৰ মানটো
4 পালোঁ এতিয়া আমাৰ কিউ আৰু আৰ মানহে লাগে আৰ মানটো 0 কিউৰ মান 4 এইটো আমি এতিয়া এই ইউক্লিড ক্ৰম বিধি মতে বহাই দিম এতিয়া আমি বহাই দিলোঁ যে আৰৰ মান কিউৰ মান কিমান হ'ব 4 আৰু আৰৰ মান 0 যেতিয়া আমি আৰৰ মান 0 পালোঁ তেনেহ'লে যিটো বিৰ মান হ'ব এই মানটোৱে হ'ব এই সংখ্যাখিনি যিটো উচ্চতম সংখ্যাটো এই সংখ্যাটো এইটো ওলাই গ'ল এতিয়া আমি লিখি দিম এতেকেদি এতিয়া আমি লিখি দিলোঁ যে এতেকেদি গহাগু 616 আৰু 32 8 হয় আৰু খোজ কাঢ়িবলগীয়া প্ৰশ্নমতে দিয়া মতে মই লিখি দিলোঁ যে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতাৰ সংখ্যা হ'ল 8 এতিয়া এইখিনিতে আমাৰ এই 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হ'ল ধন্যবাদ